Hello everyone, welcome to Education channel. আজি আমি day 14 যেটো question আছে এটো ডিসকাস কৰিম. So let's start with the question first. Question টোত আমি দিছিলো যে 6টা স্লাইড আছিল. হেগেটা আপোনালোকে ৰেপ্লিকেট কৰিব লাগে. সিম্পল হেতুৱে আছিল. তো ফাৰ্স্ট স্লাইডটো আমাৰ ৰেপ্লিকেট কৰিছোৱে. সেকেন্ডটো আপোনালোকে কেনে কৰিছো চাওক. এটো আমাৰ এটা স্মাৰ্ট আৰ্ট আছে. স্মাৰ্ট আৰ্টটোৱে আমি আনিছো. তো চাওক স্মাৰ্ট আৰ্টটো যদি মই উলাও মানে সাইকেল যেটো আমাৰ আছে সাইকেলৰ যেটো হেৰি সেকশন আছে তাৰে আমাৰ থাৰ্ডটো ইউজ কৰিছো খালি আমি কি কৰিছো প্ৰথমত থাৰ্ডটো দিয়াৰ পিছত ইয়াতে আমাৰ শেপ বিলাক বেলেগ হৈ থাকে শেপ বিলাক চাৰিগুণীয়া শেপ থাকে তো আমি কি কৰিছিলো ফৰমেটত গৈ পেলাই চেঞ্জ শেপ ইয়াতে গৈ মই সাৰ্কেল কৰি লৈছিলো এনেকুৱা আছিল আগতে পিছত মই সাৰ্কেল কৰি লৈছিলো তেনেকৈ আপোনালোকে এটো এটা এটাকে নহয় গুটেকেটা আপোনালোকে একেলগে কৰিব পাৰে খালি কন্ট্ৰোল টাইপ কৰি এটো সিলেক্ট কৰিব কন্ট্ৰোল প্ৰেছ কৰি পেলাই এটো সিলেক্ট কৰিব দেন আমি একেলগে গুটেকেটা চেঞ্জ কৰি দিব পাৰিম দেন এটোটো আপোনালোকে পাৰে এটো চাই লব কিমান কেটা কৰ্নাৰ আছে বহুত কৰ্নাৰ থাকিলে ইয়াৰ একদম তলত গুচি যাব ইনসাৰ্টত গৈ পেলাই শেপত গল একেবাৰে তলত গুচি যাব ইয়াত ধৰি লওক 24 টা কৰ্নাৰ আছে লিখাই আছে 16 টা কৰ্নাৰ আছে 32 টা কৰ্নাৰ আছে সো তেনেকুৱা আৰু দেন চাওক এখিনি হল ইয়াতে বাকিটো লিখিছো এখিনি আপোনালোকে এডজাস্ট কৰিব দেখাত বেয়া লাগি আছে প্ল্যান এন্ড ডিজাইন একেলগে হ'ব লাগে সো এনেকৈ আৰু বাকিখিনি চাই তাত যেনেকৈ আছে কোৱেশ্চনটো এনেকৈ আপোনালোকে মেইনটেইন কৰিব এইকিটা কিন্তু বেলেগ বেলেগ এন্টিটি দেই এটো এটা বেলেগ তাৰমানে এটুকে আপোনালোকৰ এই ইমান ডাঙৰ এটা মানে প্লেস লৈছে তেতিয়া হেইটো গৈ হৈছে এইটো তেনেকৈ এনেকৈ আৰু কোনবাই কৈছিলে যে গ্ৰুপ আনগ্ৰুপ কৰিব অসুবিধা হৈ আছে তো গ্ৰুপ আনগ্ৰুপটো অকমান মাজে মাজে খেলিমেলি হয় বাট আপোনালোকক যদি 7 দিয়ে তেতিয়াহে আদাৰৱাইজ 7 তকৈ ওপৰৰ ভাৰ্সন বিলাকত ইমান অসুবিধা নিদিয়ে ইয়াতে চাই লব গ্ৰুপ আনগ্ৰুপটো আনগ্ৰুপ কৰি ললে এইবিলাক এডিট কৰিব পাৰি বাট ইমান এডিট কৰিবলগীয়া বস্তু নিদিব দিলে আপোনালোকে মিলাই লব এটো আনগ্ৰুপ কৰিলে চাওক এটা এটা এন্টিটি বেলেগ বেলেগ হৈ যাব দেখিছে বাকিখিনিও আনগ্ৰুপ কৰিব পাৰে এখিনি সিলেক্ট কৰিব এটা এটাকে এনেকৈ সিলেক্ট কৰিব এইবোৰ চাব কিন্তু এইবোৰ সিলেক্ট হলেহে আনগ্ৰুপ হ'ব বা সিলেক্ট হলেহে গ্ৰুপ হ'ব আদাৰৱাইজ আপোনালোকৰ সেই গ্ৰুপিং আনগ্ৰুপিংৰ প্ৰবলেমটো দি থাকিব সো এইবিলাক ভালকে চাই লব আনগ্ৰুপ কৰিলো সব এক্সট্ৰা হৈ গল সো এনেকৈ আৰু আপোনালোকে এতিয়া এডিট কৰিব পাৰে এক্সট্ৰা তাৰ কাৰণে আমি প্ৰথমত এটো সিলেক্ট কৰিলো দেন আতৰালো দেখিছে সো এনেকুৱা বস্তুটো সো নেক্সট স্লাইডটোলৈ আহো এইটো অকমান আপোনালোকৰ ডিফিকাল্ট আছিল এইটো আপোনালোকৰ জানে আপোনালোকে ডাইৰেক্ট এই শেপটো নাপায় তাতে সো এইটো কাৰণে আপোনালোকে কি কৰিব লগা হৈছিল এটা ডায়মণ্ড শেপ এটা ল'ব লাগে ইনসাৰ্টত গল শেপস দেন ইয়াত ডায়মণ্ড বিচাৰিব এইটো ডায়মণ্ড আছে সো এটা ডায়মণ্ডটো মই ড্ৰ কৰিলো ইয়াৰে যেটো ফিল কালাৰ এটো আতৰাই ল'ব এটো আপোনালোকৰ ব্ল্যাক হয় যেতিয়া আমি ব্ল্যাক হেৰিয়ে দি লৈছো ওকে সো তাৰ পিছত নেক্সট কাম কি আমাৰ এইখিনি বস্তু আমাক স্ট্ৰেচ কৰিব লাগিব আমি ডায়মণ্ডে কিয় ললো চাওক যে ডায়মণ্ড মানে হল আমাক ডায়মণ্ড এটা ৰম্বাস আকৃতিৰ মানে ইয়াত যেটো ডায়মণ্ড শেপ আছে এটো ৰম্বাস আকৃতিৰ আমাৰ ৰম্বাস শেপ হয় তো ৰম্বাসৰ আমি জানো যে দুইটা ডায়াগোনাল এটো বাৰু মেথছৰ কনসেপ্ট নহলেও হয় বাট মই এনে কৈ দিছো যে দুটা ডায়াগোনাল মানে ইকুৱেলি ডিভাইড হয় দুটা এংগেলক কানেক্ট কৰে তাৰ পিছত কি কৰিব লাগিব চাওক আমাৰ কোৱেশ্চনটো মতে মিলাব হলে আমি এটো নিচা মিলাব হলে আমি এডিট শেপ কৰিব লাগিব সো এডিট শেপত গলো চেঞ্জ টু কৰিব নালাগে কনভাৰ্ট টু ফ্ৰী ফ্ৰম এতিয়া আমি একদম বেসিক খিনিও এডিট কৰিব পাৰো দেন আমাৰ কোৱেশ্চনটো মতে আমি কি কৰিব লাগে স্ট্ৰেচ কৰিব লাগে কোৱেশ্চনটো মানে কি কৰিব লাগে আমি স্ট্ৰেচ কৰিব লাগে হা কিন্তু এটা বস্তু আপোনালোকে মন কৰক যে আমি যদি এটা স্ট্ৰেচ কৰো তেতিয়াটো এটো অলপমান ওপৰ নিচে হৈ যাব তেতিয়া আকৌ এটোৰ লগত মিলাব দিগদাৰ হ'ব সো আমি কি কৰিম ইয়াতে দুটা স্ট্ৰেট লাইন এড কৰি লম প্ৰথমতে এটো আপোনালোকৰ শিকি গলে আৰু এটা ফাইদা কি হ'ব চাওক যে কবাত যদি এনেকুৱা ধৰণৰ থাকে যে এটা বস্তুৰ পৰা কেইটামান এটো চাওক 4 ways of learning হা তো লাৰ্নিংৰ 4টা ways দেখাব লাগে তেতিয়া আপোনালোকে এটো পটকে ইউজ কৰিব পাৰিব যদি আহে এটো মানে গুটে এটা স্লাইডৰ মানে গুটে এৰিয়া কভাৰ কৰিব প্লাস মানে যেটো ফাংশন আছিল যে গুটেখিনি দেখাব লাগে হেখিনি দেখাব পাৰিব সো এটো এটা আপোনালোকে মনত কৰি যাব মানে ইমান টাফ নহয় দেখা পাইছে ডায়মণ্ডটো এড কৰিলো দুটা আমি স্ট্ৰেট লাইন এড কৰিম আৰু এড কৰো স্ট্ৰেট লাইন
এটা আপোনালোকে শিফ্ট ধৰি কৰিব দেই শিফ্ট ধৰি কৰিলে ইমানে মই যেটো লৰচৰ লগা হৈছে এটো নহব লৰচৰ মই এটা এটা হাতেৰে কৰাৰ কাৰণে এনেকুৱা মানে অসুবিধা হৈছে মোৰ ওকে সো এনেকৈ লৈ ললে এতিয়া আপোনালোকে চাওক এতিয়া আপোনালোকে এটো ফ্ৰী ফ্ৰম যেটো আছিল এতিয়া এডিট কৰি এতিয়া আপোনালোকে এডিট কৰিব ভাল হ'ব এডিট শেপ এডিট পইণ্টছ এটা চাওক এতিয়া আপোনালোকে টানি দিলে হ'ল সো এতিয়া চাওক আপোনালোকে এটো এডিট কৰিব এতিয়া আপোনালোকৰ ইজি হৈ যাব সো এটো আপোনালোকে কৰিব ভালকে আপোনালোকে যদি এবাৰ শিকি যায় বা প্ৰেক্টিস কৰে তেতিয়া আপোনালোকে 1 মিনিট সময় নালাগিব কিন্তু কৰিব পাৰিব এইটো মই মাস্ট ৰেকমেন্ড কৰিম সবে চাই যাব সবে একেটা নিদিব পাৰো এৰা দিলে বেয়া লাগিব কিন্তু কোৱেশ্চনটো তেনেকৈ নপৰে কোৱেশ্চন সবৰে বেলেগ বেলেগ থাকিব ওকে নেক্সট স্লাইডটো এতিয়া নেক্সট স্লাইডটো আমি কোনটো ইউজ কৰিছিলো চাওক এইটো ভাৰ্টিকেল প্ৰসেস ইউজ কৰিছিলো কাৰ্সিন কেডাল থাকিলে গম পাব এইটো প্ৰসেস হয় এটাৰ পৰা আৰু এটা হৈছে সো হেতু তাতে থাকিব কাৰ্সিন থাকা বস্তুবিলাক আৰু সাইকেলটো থাকে সো ইয়াতে আমি কি কৰিছিলো টেক্সট পেনত গৈছিলো টেক্সট পেনত গৈ আমাক কেটা লাগে হিমান তাতে ইনক্লুড কৰিছো সপোজ আমাক কেটা আছিলতে 1 2 3 4 5 6 সো এটা কৰিলো দেন এটো আমাক নালাগে এটো আতৰাই দিও আমাৰ জায়গা অলপ বেছি লাগে তো এইখিনি আমি ইয়াতে আহি যাব জায়গাখিনি ওকে সো এনেকৈ কৰিছিলো তাৰ পিছত ইয়াতে দুটামান চেঞ্জ কৰিব লাগে আৰু কাৰ্সিন আনি পেলে দুটামান ইয়াত আনিব লাগে তো তাৰ কাৰণে কি কৰিব আপোনালোকে চাওক যদি আপোনালোকে ইয়াত কৰিব যায় তেতিয়া এইটো এনেকুৱা কাৰ্সিন গুচি যাব সেইকাৰণে মই আপোনালোকক কও যে প্ৰেক্টিস কৰি যাব প্ৰেক্টিস কৰিলে আপোনালোকে গম পাব যে হেতু বস্তুত কি প্ৰবলেম পায় তো এতিয়া এইটো প্ৰবলেমৰ সলিউশন হল যে আমি ইয়াক আনগ্ৰুপ কৰি ল'ব লাগিব আপোনালোকে হয়তো এনেকৈ কৰিছে সবে সো এইটো আমি কি কৰিব লাগিব ইয়াতে গ্ৰুপত যাম আনগ্ৰুপটো ক্লিক কৰিলো দেন আমি সিলেক্ট কৰিম এনেকৈ দেন আমি কপি কেনে কৰো আমি কন্ট্ৰোল ধৰি লম কন্ট্ৰোল ধৰি যেতিয়া লৈ যাম তেতিয়া এটো ডুপ্লিকেট হৈ যাব পিছত লেফট সাইডে আৰু লাগে আমাক তো আকৌ কন্ট্ৰোল প্ৰেছ কৰিম এনেকৈ লৈ যাম বাকি এটো এডজাস্ট কৰিলে হল আপোনালোকে কোড আছিল কোনটো প্লেছত আছিল লাইক ইয়াতে আমাৰ কেটা আছে 1 2 3 4 5 6 আছিল আৰু ইয়াতে এই দুটা ইয়াত আছিল কি নম্বৰত আছিল 1 2 3 4 4টোত আছিল আমাৰ সো আমি এটো প্লেস চেঞ্জ কৰি দিলে হল তেনেকৈ এৰো বিলাকো আমাৰ এৰো আপোনালোকে কপি কৰিব কন্ট্ৰোল প্ৰেছ কৰিব কপি হৈ গল আকৌ কন্ট্ৰোল প্ৰেছ কৰিব সো এনেকৈ বাকিখিনি আপোনালোকে পাৰিব এখিনি মিলোৱা ভিতৰৰ আপোনালোকৰ শেপ ফিলটো আতৰাই দিব ইয়াৰে তাৰ পিছত লাষ্টত আপোনালোকে কি কৰিব এটো গ্ৰুপ কৰিব নাপাহৰিব আকৌ কিয় কৈছো কথাটো কাৰণ যেতিয়া আমাৰ প্ৰিন্ট হ'ব বা কিবা কাৰণত আপোনালোকৰ টাচ কৰি দিলে লক সব ইফাল হৈ যাব সো এটো আপোনালোকে গ্ৰুপ কৰিব নাপাহৰিব এনেকৈ এটা এটাকে সিলেক্ট কৰি ল'ব প্লেস খিনি চাই ল'ব মই ফিক্স কৰা নাই প্লেস খিনি ফিক্স কৰি পেলে আপোনালোকে এনেকৈ এটা এটা ধৰি পেলে এইখিনি আকৌ গ্ৰুপ কৰি দিব ফৰমেটত গৈ পেলে গ্ৰুপ কৰি দিলে ওকে তাৰ পিছত আমাৰ নেক্সট স্লাইডটো আহিল নেক্সট স্লাইডটোত আমি এটা পাই চাৰ্ট এড কৰিব দিছিলো আৰু তাতে আপোনালোকে এনেকৈ লেবেল কৰিব লাগে কি আছে স্মেল 3% টেষ্ট তেনেকৈ যিখিনি পাৰ্সেন্টেজ ওয়াইজ আছে সেইখিনি আমি কৰিব লাগে এটো যেটো ডিজাইন আছে আৰু শেডিং যেটো দিছো এনেকৈ শেডিংটো এটো আপোনালোকে সব ভাৰ্সনত নাপাও পাৰে আমাৰ এমএস পাৱাৰপইণ্টৰ 2007 মই ইউজ কৰি আছো তাতে এই ফিচাৰটো নাই তো এটো আপোনালোকে ম্যানুয়ালি কৰিব পাৰে বাট হেতু অলপ দিঘলীয়া হ'ব সো নালাগে এটো কৰিব আপোনালোকৰ এক্সামত হেতু চাইয়ে দিব যাতে সব ভাৰ্সনতে সাপোৰ্ট কৰে এনেকৈ দিব এটো আপোনালোকে টেনচন ল'ব নালাগে মই এটো জাস্ট কোৱেশ্চনটো ডেমনস্ট্ৰেট কৰি বুজাবলৈ আপোনালোকক কৰিছো জাস্ট এনে যেটো ওপৰত পাইছো এটো ডিজাইন মানে ইউজ কৰিছিলো সো এনিৱে নেক্সট আমি বাকিখিনি চাও যেনেকৈ আপোনালোকৰ এইখিনি লিডাৰ লাইন্সখিনি বা আপোনালোকৰ যেটো লেভেলিং কৰিছে ইয়াতে স্মেল টেষ্ট আৰু হেডিংটো কি আছে পাৱাৰ অফ দা সেন্সেস তো আমাৰ পাঁচটা সেন্স আছে তাৰে পাৰ্সেন্টেজখিনি আছে এইখিনি আমি শো কৰিছো সো মই দেখাই দিছো এইখিনি কেনে এড কৰিব বাকি আপোনালোকে চাৰ্ট উইজাৰ্ড যেটো আছে এটো চাব উইজাৰ্ড মানে এইখিনিয়ে চাৰ্ট এটা এড কৰিলে যিখিনি আহে ডিজাইন লেআউট ফৰমেট ইয়াতে বা আপোনালোকৰ পাৱাৰপইণ্ট লেটেষ্ট খিনিত আপোনালোকৰ কি হ'ব চাৰ্ট ডিজাইন আৰু ফৰমেট এটা লেআউট আৰু হেতুটা মাৰ্জ কৰি চাৰ্ট ডিজাইনত গুটেখিনি আছে আপোনালোকে লেআউটত যাব ডাটা লেভেলছ মোৰ ডাটা লেভেলছ দেন চাওক ইয়াত এনেকৈ আছে আমি এইখিনি বস্তু এডিট কৰিম আউটসাইড এন্ড হ'ব এটো দেন আমাক এটো যদি আপোনালোকৰ সিলেক্ট হৈ নাথাকে তেতিয়া আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব এটো হলেহে আমাক বাহিৰত যেটো লিডাৰ লাইন্স বুলি কৈছিলো এনেকৈ যেটো ডিডাল আস্কেডাল থাকে মানে কাৰ্সিন কেডাল তো সেইকেইটা দেখাব সো এটো দি দিব
দেন আমি ওকে কৰি দিম এটাও কিন্তু চাওক আমাৰ লিডাৰ লাইনখিনি এটাও শ্ব' কৰা নাই সেইটো কাৰণে আপোনালোকে কি কৰিব এইকেইটা অলপ দূৰত লৈ যাব মেনুৱেলি লৈ যাব অলপ দূৰে দূৰে লৈ যাব দেখিছে এইটো তেনেকৈ মুভ কৰিব চ' তেনেকৈ চ' এইটো হ'ল লিডাৰ লাইন এডিট কৰা আপোনালোকে বাকিবোৰ অপশ্যন মই বাৰে বাৰে কৈ আছোঁ বাকিবোৰ অপশ্যন আপোনালোকে এই গোটেইকেইটা আপোনালোকে জানিব লাগিব চাৰ্ট টাইটেল কি এক্সিছ টাইটেল কি দেন লেজেণ্ডবিলাক কি চ' এইবিলাক জানিব লাগিব লেজেণ্ডটো কি হয় আপোনালোকে মনত আছেনে লেজেণ্ডটো কি হয় কওকচোন লেজেণ্ডত আমাৰ এইকেইটা লিখা থাকে চ' এইটোৱে লেজেণ্ড ডাটা লেভেলটো আপোনালোক দেখালোঁ লেভেলিং কৰা এইখিনি বাকী এইখিনি বেলেগ ধৰণৰ চাৰ্ট যিবিলাক আছে বাৰ চাৰ্ট কলম লাইন চাৰ্ট সেইবিলাকত এইবিলাক ইউজ হয় অ'কে ইয়াত দেখালোঁ দেন আমি নেক্সট আপাৰ ভাৰ্চনকেইটাত দেখাওঁ ইয়াতে আপোনালোকে কেনে এডিট কৰিব ইয়াত চাওক তাত যিবিলাক আমাৰ এক্সট্ৰাকৈ ইয়াত দিয়া আছিলে সেইখিনি চাওক ইয়াতে মাৰ্চ কৰি পেলাই ইয়াতে সোমাই দিছে চ' ইয়াতে আপোনালোকে সেইবিলাক পাব চ' ইয়াতে কি অপশ্যন আছে প্ৰথমতে আমি চাই ল'ম এইটো হ'ল আপোনালোকৰ ফিল্টাৰ ডাটা এইটো দেখি গম পাইছে ফিল্টাৰ আমাৰ এক্সেলত এনেকুৱা থাকে ত' ইয়াতে আমি ডাটা ফিল্টাৰ কৰিব পাৰোঁ দেন ইয়াতে ডিজাইনখিনি চুজ কৰিব পাৰিব ইয়াতে কালাৰ চুজ কৰিব পাৰিব দেন ইয়াতে আমাৰ দৰকাৰখিনি আছে আমাক লেজেণ্ড এইটো ডাটা লেভেল লেজেণ্ডটো এইটো আমাক নালাগে এইটো আমি আঁতৰাই দিছোঁ অ'কে ডাটা লেভেলটো চাওক ডাটা লেভেলটো ক'ত আমাক আউটছাইডত লাগে চ' আমি আউটছাইড এণ্ডত দি দিছোঁ বাট আমাক আউটছাইড এণ্ড লাগে প্লাছ ইয়াত যিটো লিডাৰ লাইন সেইটো লাগে চ' আমি সেইকাৰণে মোৰ অপশ্যনছত যাম মোৰ অপশ্যনছত গৈ এইটো চাওক চ' লিডাৰ লাইনছ কৰি দিছোঁ দেন বাকীখিনি থাকিব সেইখিনি বাকী আউটছাইড এণ্ড এইখিনি আৰু দেন মই ক'লোৱে সেইটো নিজে নিজে নাহে আপোনালোকৰ অলপমান দূৰত লৈ যাব লাগিব তেতিয়াহে কাৰ্চেণ্টেল যে শ্ব' কৰাব যে এইটো ইয়াৰ লগত ৰিলেটেড হয় চ' বাকীখিনি প্ৰচেছ ছেইম হয় ইয়াত খালি অপশ্যনছখিনি বেলেগ ঠাইত আছে বাকী একে অ'কে চ' এইটো শ্লাইড হ'ল দেন থেংক ইউ শ্লাইডটো আছে সেইটোতো আপোনালোকে পাৰিবই চিম্পল হয় চ' সেইখিনি কৰিব আৰু তাৰপিছত দেখাই দিওঁ ছাপ'জ আপোনালোকে এই চিন দুডাল আগতে বনাই ল'লে দেন আমি তাৰপিছত এইটো কৰিলোঁ দেই তেতিয়া আমাৰ এইকেইডাল এই মাজৰখিনি শ্ব' হৈ নাথাকিব তেতিয়া আমি ইয়াতে গৈ পেলাই ফৰ্মেটত ব্ৰিং টু ফ্ৰণ্ট বা ইয়াৰে যিটো অপশ্যন এপ্লিকেবল হয় সেইটো আপোনালোকে কৰিব পাৰিব চ' এইকেইটা অপশ্যন ইউজ কৰাটো আপোনালোকে শিকি ল'ব কেনেকৈ ব্ৰিং টু ফ্ৰণ্ট কেনেকৈ চেণ্ড টু বেক কৰিব পাৰি এইখিনি আছিলে এইটো আপোনালোকে পাৰিবই সকলোৱে এবাৰ ট্ৰাই কৰি চাব ইয়াৰ লগতে মই ডে 15ৰ ভিডিঅ'টো লৈ আহিম তাতে কিছুমান কথা মই আপোনালোকক ক'ম এক্সট্ৰা সেইটো ভিডিঅ' আপোনালোকে নিশ্চয় চাব